হয়, মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত তুছপাৰা জিপিত। এই তুছপাৰা জিপিত MG এনৰেগা নামত যি ধন আবণ্টন দিছে এই ৰাস্তাৰ নমুনা মোৰ সতীৰ্থ আছে, এই সতীৰ্থে দেখুৱাব এই ৰাস্তাৰ নমুনা। হয়, দেখিবলৈ পাইছে একমাত্ৰ ধন কটোৱা MG এনৰেগাৰ নমুনা। ইয়াৰ আঁৰৰ একচুৱেলি ৰহস্য কি? এই যে MG এনৰেগা মই বিভিন্ন জাগাত বাতৰি অপপ্ৰচাৰ কৰিছোঁ আৰু বিভিন্ন জাগাত গৈছোঁ, কতো সম্পূৰ্ণ কাম হোৱা বুলি দেখিবলৈ পোৱা নাই। সমান্তৰালভাৱে এই তুছপাৰা জিপিৰ এইখন যি ৰাস্তা, এই ৰাস্তাটো এইখন যি MG এনৰেগা কাম আবণ্টন দিছে, এই MG এনৰেগা ইয়াত ধন ঘটোৱাৰ এক প্ৰয়াস চলাইছে। ইয়াৰে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। হয়, এইখন ৰাস্তাত মাটি পেলাইছে না? মাটিটো পেলাই নাই ইয়াত। কিমান দিনৰ এইটো ৰাস্তা ব্যৱহাৰ কৰিব পাৰে? এইটো মোৰ ঘৰে ইয়াত। আমি দেখা নাই এইটো মাটি পেলাই। এইটো ক'ত মাটি পেলাইছে? মাটি পেলাই নাই এতিয়া। এটা আমি দেখিবলৈ পাইছোঁ যে 4 লাখ টকা ইতিমধ্যে আবণ্টন দিছে MG এনৰেগাৰ নামত। আগত মাটি পেলাইছিল, তাৰপিছত চেনগাৰা বিল পেলাইছিল। চেনগাৰা বিল আপোনালোকে চাওক, এই যে মাজে মাজে দিছে, মাজে মাজে চাওক আপুনি চেনগাৰা বিল নাই। এই অলপ আগত গেলে চেনগাৰা বিল একো নাই, খালি অলপমান খালি তাতে এক গাড়ী চেনগাৰা পেলাই গোটাই ৰাস্তাখিনি দি দিছে। হয়, এই গাঁওখনৰ নাম? সেইটো গাঁওখনৰ নাম ডাউমাৰা। এইটো তুছপাৰা জিপি। ইয়াৰে যে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা আমি মন্তব্য ইতিমধ্যে লৈছোঁ। এইখেতে জনালে যে এইখন ৰাস্তাত কোনো ধৰণৰ মাটি পেলোৱা নাই, এইখন ৰাস্তাত কোনো ধৰণৰ মাটি পেলোৱা নাই। কিন্তু আমি ইয়াতে যে নাম ফলক পাইছোঁ, ইয়াতে চাউদিক আবণ্টন দিয়া হৈছে। ইয়াৰ লগত মহামায়া উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া মঞ্জুলা ঠাকুৰীয়া আৰু সংগীতা GRS সংগীতা এইখন কামৰ লগত তেওঁলোকৰ কোনো গোপন বুজাবুজি বা ভিতৰুৱাভাৱে কোনো ধৰণৰ ইয়াৰ আঁৰত ৰহস্য আছে নেকি, এয়া সময়তহে লক্ষণীয় হ'ব। আৰু বিভাগীয় কৰ্তৃপক্ষে কেনেদৰে পদক্ষেপ লয় সেয়া হ'ব সময়ত লক্ষণীয়। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।